এয়া টাউনৰ পৰা আহোঁগৈ বুলি ওলাই আছোঁ। মায়ে লগ ধৰিছে, মা হেনো যায় চেম্বাৰলৈ, কঁকালৰ বিষ হৈছে হেনো, দৰৱ আৰু বেজী লৈ আহেগৈ বোলে। সেয়া মা ওলাই আছে আৰু এতিয়া যাম, দুইজনী ওলাই আছোঁ আমি। টমটমখন মাতিছোঁ বাৰু। আৰু বতৰটো আজি অকণমান ঠাণ্ডা, ৰ'দ চ'দ নাই। এয়া আহি আছোঁ মই আৰু মা দুয়োগৰাকী। ফাইনেলি চেম্বাৰ পালোহি আৰু এয়া মা বহি আছে লগত। আৰু এতিয়া আহিব, বেজী দিয়ে নে কি দিয়ে নাজানো। আজিকালি বিষ কোষবিলাক মানুহৰ খুব হৈছে। এয়া মুখখনতে কিবা এটা নাখালে শান্তি নালাগে। ফাইনেলি বেজী চেজী লৈ মেলি মাক দিয়াই দৰৱ চৰৱ লৈ ঘৰলৈ উভতি আহিছোঁ। বতৰটো দেখিছে আজি ইমান ঠাণ্ডা, এনেকুৱা বতৰত ওলাই আহি ভাল লাগে। ৰ'দটো আজি বেছি নাই। আহি পালোঁ ঘৰ পাই আকৌ মায়ে ক'লে বোলে দোকানৰ পৰা আহিবলৈ। এয়া দোকানত আহিলোঁ। সৰু সুৰা ক'ল্ড ড্ৰিংকছবিলাক খোৱাৰ মজাই বেলেগ গাইছ। এয়া আকৌ ভিডিঅ' এটা কৰোঁ বুলি কাপোৰ ইমান গৰম উঠিছে। পিছফালে আমাৰ সৈন্য সেনাপতিখিনি থাকে এইসোপা। এহেঁতি এনি টাইম খালি হাঁহিয়ে থাকে। আবেলি বাৰু পৰিৱেশটো ধুনীয়া যে, সেইকাৰণে অকণমান ওলাই আহি ভালো লাগে গাইছ। গৰম উঠিছে নে বাইদেউ? লাজ লাগিছে হাঁহিছা বাই। মই আহি আছোঁ এইফালে পথাৰ ফালে আহি আছোঁ, ফুৰিবলৈ আহিছোঁ। আবেলি বা সদায় ওলাই আহোঁ এবাৰ মানে ঘৰত থাকিলে মানে গৰম দিনকেইটাত বিশেষকৈ ওলাই অহা হয়। ঘৰত থাকি আমনি লাগে সেইকাৰণে। আৰু এতিয়া বোলো যাওঁচোন মই ওলাই। ঘৰলৈ আহি মেগী খালোঁ আজিলৈ।